আমাৰ মাটিখিনি আদানীক দি দিছে, আমাৰ মাটিখিনি আম্বানীক দি দিছে। আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ওচৰত মাটি পট্টা নাই। আজি স্যাৰ ইপিনে আৰু গৌৰৱ গগৈ কৈছে যে মিয়াসকল বোলে ন অসমীয়া। তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই। যদি মাটি কাৰোবাৰ হাতত আছে সেয়া হ'ল মামা, মামী, আদানী আৰু আম্বানী। অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰো। গতিকে ন অসমীয়া আৰু সেইকাৰণে এই বিজেপি চৰকাৰ ভয় কৰে যে অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব এটা গৌৰৱ গগৈ ৰাহুল গান্ধী ঘৰত ৰাখি দিয়ক। টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব।